এখন চাহ বাগিচাত শ্ৰমিকৰ মাজত লাগিছে হাহাকাৰ। মালিক পক্ষৰ বিপক্ষে শোষণ বঞ্চনাৰ অভিযোগ। দশক কাল নিৰীখ ভিত্তিত বাগানৰ শীতকালীন কলম কটা কামৰ বিপৰীতে মালিক পক্ষই ধাৰ্য কৰি দিছে 8 ঘণ্টাহে কামৰ সময়সীমা। 21 দিনৰ পূৰ্বে কোনো আগতীয়া জাননী নিদিয়াকৈ গোৱালপাৰাৰ শিমলিটোলাৰ শশী কুমাৰ চাহ বাগিচাত মালিক পক্ষৰ এই সিদ্ধান্ত। যোৱা 2 ডিচেম্বৰৰ পৰা কামৰ পৰা শ্ৰমিক মজদুৰসকল বিৰত থকাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা প্ৰতিটো পৰিয়ালত। আনহাতে মালিক পক্ষই পশ্চিমবংগৰ পৰা আমদানি কৰা শ্ৰমিকেৰে নীতি বহিৰ্ভূতভাৱে কাম কৰিবলৈ লোৱাত হলঠেকত পৰিছে বাগানৰ নিয়মীয়া শ্ৰমিকসকল। ফলত বৃহস্পতিবাৰৰ পুৱাই এইদৰে সঠিক সিদ্ধান্ত গ্ৰহণৰ বাবে সমবেত হয় বাগিচাৰ শতাধিক শ্ৰমিক পুৰুষ মহিলা। বাগিচাৰ কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি বাহিৰৰ শ্ৰমিকক মকৰাল কৰাৰো গুৰুতৰ অভিযোগ। শীঘ্ৰে জিলা প্ৰশাসন চৰকাৰলৈ বিষয়টোৰ সুমীমাংসা গ্ৰহণৰ দাবী শশী কুমাৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ। এই যে শুভ্ৰজ্যোতি ভঁৰালী তেওঁ আচলতে বিৰাট আহাৰ পৰাই ধৰক এই লেবাৰখিনিক ধৰক হাৰাশাস্তি দি আছে। তাৰপিছত ষ্টাফখিনিক এটা কৰি ধৰক যে ভাল ষ্টাফ আছিল, বিজ্ঞ ষ্টাফ আছিল, তেওঁলোকক এজন কৰি ছাঁটাই কৰি আছে। তেওঁলোকক ফাৰ্ষ্টত আগতে দৰমহাটো বন্ধ কৰি দিয়ে। দৰমহা খুজিব গ'লে তেতিয়া কয় মালিকে কয় মোৰ ফাইনেন্সিয়েল অসুবিধা। এনেকুৱা কৰি আজিলৈকে বৰ্তমান এজন কি আছে ষ্টাফ আছে, বাকী চব ষ্টাফ কি চাকৰিৰ পৰা বৰখাস্ত কৰি দিছে দি হেনে আৰু বৰ্তমান অসমীৰ পৰা কমচে কম 10-12জন মানুহ আনি বাগানত সোমাই হেনে এনেকৈ বাগান চলাই আছে। আৰু এতিয়া এই লেবাৰখিনিকো সেনেকুৱা শাস্তি দি আছে বা আমাৰ যিটো চাব ষ্টাফ আছে তেওঁলোককো কিছুকিলা শাস্তি দি আছে যাতে তেওঁলোকে কামটো বাদ দি গুচি যায়। এনেকুৱা কৰি আছে বৰ্তমান ইংৰাজ শাসন চলাই আছে এই মালিকে। মানে যোনটো আমাৰ অল আসামত যোনটো টাস্ক বেচিছ বা নিৰিখ বেচিছত কাম চলি আছে আমাৰ উইণ্টাৰ ছিজন, আমাৰ দাবী ইটোই আছে যে আমাকো এনেকৈ কাম কৰাব দিয়ক। আমি যদি বেলেগকৈ এতিয়া আমি ক'ব গ'লে আমাৰ ক'ব লগা বস্তু একো নাই। আমি বাগানৰ শ্ৰমিক ৰাইজে বা ইউনিয়নে আমি প্ৰপ'জেল দিছিলোঁ যে যদি আপোনাৰ লগত যদি সেই কামটো কম হৈ আছে, যদি আমি আমাৰ ছাইডৰ প্ৰপ'জেল দিছোঁ যে আপুনি হিচাপটো বঢ়াই লিয়ক। এইটো আমি আমাৰ ছাইডৰ পৰা প্ৰপ'জেল দিছোঁ। আৰু ইয়াৰকে আমি কোম্পানীয়ে বা আমাৰ মেনেজমেণ্টক কি সহায় দিব পাৰিম। এতিয়া কি বিচাৰে আপোনালোকে? আমি বিচাৰোঁ যে আমাৰ এই সমস্যাটো আইনমতে আমাক সুৰক্ষা পাব লাগে, এডমিনিষ্ট্ৰেশ্যন আমাক সুৰক্ষা দিব লাগে। বাহিৰৰ পৰা শ্ৰমিক হয়, যিহেতু আমাৰ এতিয়া বাহিৰৰ পৰা শ্ৰমিক আনিব লগা হ'ল, যিহেতু এইটো নিয়মত নহয়, আমাৰ টি প্লান্টেশ্যন এক্ট মতে নহয়। আৰু আমি অনুৰোধ কৰোঁ যে ভালে যে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট নোহোৱাকৈ ইহঁতক যোনটো বাহিৰা লেবাৰ আনিছে সন্মানজনকেৰে আমি জনাই আছোঁ যে ইহঁতে কামটো বন্ধ কৰিবলৈ অনুৰোধ জনাই আছোঁ। তাৰিখৰ পৰা আমাৰ কলম আৰম্ভ হোৱা কথা আছিল। মালিকে কৈছে 8 ঘণ্টা ডিউটি কৰিব লাগিব। আমি এজন চৰদাৰ হয়, 8 ঘণ্টা ডিউটি কৰিব লাগিব, টাইমত কাম ধৰিব লাগিব, টাইমত শেষ কৰিব লাগিব। এই হিচাপত আমাক নিৰ্দেশ দিছে। কিন্তু মজদুৰে 2 তাৰিখৰ পৰা 8 ঘণ্টা ডিউটি কলম নকৰে। কিন্তু আমাৰ এই মালিকজন হয়তো এইটো 4 নম্বৰ মালিক, 4 নম্বৰে মালিকেই হ'ল। তেখেত শশী কুমাৰ আছিল প্ৰথমত মালিক, তাৰপিছত ভাদুৰী মালিক আছিল, তাৰপিছত প্ৰয়াগ গ্ৰুপ মালিক আছিল, তাৰপিছত অসমী গ্ৰুপ। আমাৰ পূৰ্বপুৰুষসকলে এই শুকান ছিজনৰ কামটো 2-2.5 মাহ কাম হয়। আমাৰ এই 2-2.5 মাহ কাম আমাৰ শুকান ছিজনৰ কাম ট্ৰাকছত হয়। যেনেকা কলম কাটা, DS, LP, MS, খুলি ড্ৰেইনৰ কাম, চিল, এইবিলাক আমাৰ ট্ৰাকছৰ কাম হয়। 2-2.5 মাহ কাম যিখিনি মজদুৰে ৰাতিপুৱা যিখিনি সোনকালে কাম শেষ কৰে, 2-2.5 ঘণ্টা ঘৰত সময় পায়, ঘৰৰ কাম কৰে, খৰি খেৰ ঘৰ দুৱাৰ কাম কৰে। আমাৰ এই মালিক আজি বহুত দিনৰ পৰা মজদুৰ কোৱাৰ্টাৰো এনেকুৱা দিব নাপাব লাগছে, পানীৰ যোগানো নাই। এতিয়া কি বিচাৰে আপোনালোকে? আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সকলো মানে প্ৰশাসনক জনাওঁ যে চৰকাৰক জনাওঁ যে আমাৰ এই শিমলিটোলা বাগানৰ যিখিনি দুৰৱস্থা যি আমাৰ মজদুৰৰ হৈ আছে, যাতে চৰকাৰে আমাক ইয়াতে চকু দিয়ে, যাতে আমাৰ এইখিনিয়ে আপোনাৰ মিডিয়াৰ যোগেদি চৰকাৰলৈ আমাৰ
ক'বলৈ দাবী থাকিল তাৰমানে কি ক'ব মই বিশেষ বেছি নকওঁ মানে আমাৰ এটা যিটো আমাৰ প্লান্টেশ্যন এক্ট আছে সেইমতে একচুৱেলি কণ্ট্ৰেকচুৱেল লেবাৰ তেনেকৈ মানে আহি পেলাই মানে ধৰক যিকোনো বাগানৰ কাম কৰিব ডিৰেক্টলি নোৱাৰে কণ্ট্ৰেকচুৱেলৰ কাম একচুৱেলি বেলেগ আছে যেনেকৈ ধৰক নালা খান্দা হওক বা বিল্ডিং বনোৱা হওক ৰাস্তাৰ কাম হওক ব্ৰিজ মানে কেজুৱেল বেচিছত কৰিব পাৰে হয় সেইটো কণ্ট্ৰেকচুৱেল বেচিছত কৰিব পাৰে চাহ বাগানৰ নাম কি আমাৰ চাহ বাগানৰ নাম হ'ল চিমৰিতলা টি এষ্টেট কণ্ডিশ্যনটো কি হৈছে আচলতে আমাৰ বৰ্তমান খুবেই বেয়া চলি আছে আমাৰ দিনবোৰ আমাৰ মালিক পক্ষই মানে আমাক মানে এনেকৈ ব্যৱহাৰ কৰি আছে যেনিবা মানে আমি মানুহ নহয় মানুহ হিচাপে মানে গণ্য নকৰা আমি এটা ফিল এটা আহি আছে আমাৰ এতিয়া আপোনালোকক শ্ৰম বিমুখ কৰি বাহিৰৰ পৰা লেবাৰ আনিছে বুলি কৈছে আপুনি হয় এতিয়া কি দাবী জনাব আমাৰ দাবী একো নাই আমাৰ দাবী যে আমাৰ মানুহখিনি মানে নিৰিখ বেচিছত মানে কামটো লাগে আৰু তাৰ উপৰি তেওঁলোকে মানে ধৰক যিবোৰ মানুহ আনিছে সেইবোৰ মানে ইয়াৰ পৰা আঁতৰাই দিয়ক সেইটোৱে আমাৰ দাবী पाठवाथेन तो हमने के रखन जमन हमने के लेबर हमने के यहाँ जितना माने मजदूर रही तो मजदूर मन कर बहुत दुख तकलीफ होत है तो वो दुख तकलीफ मन होत है तो हमने के झाट के माने ई जगह हमने के लेबर के समाधान कर देख लगेला बहुत माने समाधान कर दे हमने के बहुत से ई मालिक हमने के ठाक के काम करवात है आज ई जटो 2 महीना आगे कितना 17 हाँ 3 लाख पता सीजन में हमने 3 लाख पता देख पर 6 लाख हमने पता देख पर वो हमने के डिमांड का रही हरामी ठो डिमांड का रहे जे 6 लाख पता बोले के देख लगी अभी हमने के 4% ई दिसंबर महीना में हमने के बोनस देवी अरे हमने के 8% बोनस हमने के लेबर के हाथ में हमने के थामुआ देले এতিয়া কি বিচাৰে আপোনালোকে কি বিচাৰে আপোনালোকে तो हमने के खान हमने के ई 4% बोनस ठो हमने के लागेला ब्यूरो रिपोर्ट অসম টুডে।